আভ্যন্তৰীণ কণ্ডলে জোকাৰিছে সদৌ অসম ছাত্ৰ সন্থাক 18 ছেপ্টেম্বৰত আসুৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰা হৈছে। আমি জনাইছো আসুৰ মাজত ইতিমধ্যে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। বিগত প্ৰায় 15টা দিনত এই বিষয়টোক লৈ আসুৰ ভিতৰ ভাগত চৰ্চা চলিছিল। তাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল ইতিমধ্যে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। তাৰ পিছত সাধাৰণ সম্পাদক কোন হ'ব সেই বিষয়ক লৈ জল্পনা কল্পনা চলিছিল আৰু সেই সমগ্ৰ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যেই জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকৰ আহ্বান কৰা হৈছে। বিশ্ববিদ্যালয়স্থিত আসুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব সেই কাৰ্যনিৰ্বাহক সভা। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক সভাপতি উৎপল শৰ্মাই পত্ৰ প্ৰেৰণ কৰিছে। 18 ছেপ্টেম্বৰতেই আসুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাছনি হোৱাৰ সম্ভাৱনা। শংকৰজ্যোতি বৰুৱাৰ পদত্যাগৰ পিছৰে পৰা যিহেতু পদটো খালী হৈ আছে, 12 ছেপ্টেম্বৰত দায়িত্বৰ পৰা অব্যাহতি লৈছিল শংকৰজ্যোতিয়ে। আসুৰ সাধাৰণ সম্পাদক পদত শংকৰজ্যোতিৰ উত্তৰসূৰী কোন হ'ব তাক লৈ চৰ্চা চলিছে। চৰ্চাত আছে সৰ্জুন হানছেৰ নাম, চৰ্চাত আছে দীপক শৰ্মাৰ নাম আৰু আন তিনিগৰাকীকৈ সাধাৰণ সম্পাদক ৰাণা সোণাৰ বা অভিজিত নাথকে আদি কৰি সেই 5 গৰাকী সহকাৰী সাধাৰণ সম্পাদকৰ পৰা কোন হ'ব সাধাৰণ সম্পাদক, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব কোনে লাভ কৰিব তাক লৈ চৰ্চা হৈছে। একে সময়তে চৰ্চালৈ আহিছে শিৱসাগৰৰ সমীৰণ ফুকনৰ নাম। সাময়িকভাৱে এজনক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ'ব যদিও পৰৱৰ্তী সময়ত প্ৰতিনিধি সভা অনুষ্ঠিত কৰি পূৰ্ণকালীন সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হ'ব। সদ্যহতে কাৰ্যনিৰ্বাহক সভাত সহকাৰী সাধাৰণ সম্পাদকৰ কোনোবা এজনকেই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ সম্ভাৱনা। সবিশেষ আমি কথা পাতিম। এই মুহূৰ্তত পোনপটীয়াকৈ যাব বিচাৰিছোঁ কল্পজিৎ শইকীয়াৰ ওচৰলৈ। কল্প, আপোনাৰ ওচৰলৈ আহিছোঁ। মৰিগাঁও অধিৱেশন অনুষ্ঠিত হৈছিল। মৰিগাঁও অধিৱেশনত দ্বিতীয়বাৰৰ কাৰণে আসুৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল শংকৰজ্যোতি বৰুৱা, কিন্তু শংকৰজ্যোতি বৰুৱাৰ কাৰ্যকাল শেষ নহ'ল। এক বিতৰ্কৰ সূচনা হ'ল আৰু সেই বিতৰ্কৰ পিছত শংকৰজ্যোতি বৰুৱাই দায়িত্ব এৰিলে। অব্যাহতি ল'লে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা। জৰুৰী কাৰ্যনিৰ্বাহকৰ এইবাৰ আহ্বান কৰিছে সভাপতি উৎপল শৰ্মাই আৰু সেই উৎপল শৰ্মাই আহ্বান কৰা কাৰ্যনিৰ্বাহকতেই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ'ব। চৰ্চা কি দেখিছে কল্প? নিশ্চিতভাৱে বঞ্চিত চাওক, আপুনি ইতিমধ্যে গোটেই কথাখিনি NKTV দৰ্শকসকলক অৱগত কৰিছে। অসমৰ এটা সৰ্ববৃহৎ জাতীয় সংগঠন হৈছে সদৌ অসম ছাত্ৰ সন্থা আৰু সেই সদৌ অসম ছাত্ৰ সন্থাৰ মই যদি কওঁ তেনেহ'লে প্ৰথমগৰাকী সাধাৰণ সম্পাদক, যিগৰাকী সাধাৰণ সম্পাদকৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে প্ৰেম প্ৰতাৰণাৰ অভিযোগ দিছিল আৰু সেই প্ৰেম আৰু প্ৰতাৰণাৰ অভিযোগৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাৰ যিটো আভ্যন্তৰীণ যিটো ভিতৰ, সেই ভিতৰ চোৱাত কিন্তু যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন যিসকল সদস্য, সেই সদস্যসকলেও শংকৰজ্যোতি বৰুৱাক আহ্বান জনাইছিল বা সামাজিক মাধ্যমত বিভিন্ন বিষয়ক লৈ চৰ্চা লাভ কৰিছিল। এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্বত থকা এগৰাকী সম্পাদকৰ যদি এনেধৰণৰ অভিযোগ উঠে তেনেহ'লে অসমৰ সমাজ জীৱনত বিভিন্ন বিষয়ক লৈ সদৌ অসম ছাত্ৰ সন্থাই মাত মাতি থাকে আৰু সেইগৰাকী সাধাৰণ সম্পাদকে ভৱিষ্যতৰ দিনত কেনেধৰণে মাত মাতিব, নাৰীৰ সুৰক্ষাৰ কাৰণে কেনেধৰণে মাত মাতিব, তেনেধৰণৰ কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে। তাৰপিছত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমত ইতিমধ্যে অৱগত কৰিছিল গুৱাহাটীৰ প্ৰেছ ক্লাবত। তেখেতে গোটেই কথাখিনি কৈছিল যে প্ৰেম আৰু গোটেই যিগৰাকী যুৱতীয়ে গুৱাহাটী বিশ্ববিদ্যালয় আইন বিভাগৰ যিগৰাকী যুৱতী, সেই যুৱতীগৰাকীয়ে যি কথা কৈছিল যে প্ৰেম প্ৰতাৰণা কৰা, সকলো কথা তেখেতে স্বীকাৰ কৰিছে যে সেই যুৱতীগৰাকীৰ লগত তেখেতৰ প্ৰায় প্ৰেমৰ সম্পৰ্ক আছিল আৰু সেয়া তেখেতৰ ব্যক্তিগত কথা। আৰু তাৰ পাছত গোটেই বিষয়টো চৰ্চা লাভ কৰিছিল। তেখেতৰ শংকৰজ্যোতি বৰুৱা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা অসমৰ এটা সৰ্ববৃহৎ জাতীয় সংগঠনৰ সাধাৰণ সম্পাদক আৰু সেই সাধাৰণ সম্পাদক হোৱাৰ হিচাপে তেখেতক লৈ এনেধৰণৰ এটা চৰ্চা লাভ কৰিছিল। তাৰপাছত সামাজিক মাধ্যমত যদি চাই উজনি আৰু নামনিক লৈও কিন্তু বিভিন্ন ধৰণৰ বিতৰ্ক সৃষ্টি কৰিছিল। তাৰপাছতেই শিৱসাগৰত তেওঁলোকে জৰুৰী মিটিং দিছিল আৰু সেই মিটিংখনত যদি চাওঁ তেনেহ'লে ধেমাজি, মাজুলী, শিৱসাগৰ, গোলাঘাটকে ধৰি উজনি অসমৰ যিকেইখন জিলা আছে সেই জিলাকেইখনৰ সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল কেন্দ্ৰীয় সমিতিৰ সদস্য বা জিলাখনৰ প্ৰতিখন জিলাৰ সভাপতি সম্পাদকেই হওক বা আন বিষয়ববীয়াসকলে উপস্থিত হৈছিল। আৰু তাৰ পাছতে তেওঁলোকে এটা কথা কৈছিল যে সদৌ অসম ছাত্ৰ সন্থাত উজনি আৰু নামনি কোনো ধৰণৰ প্ৰাসংগিকতা নাই বা তেনেধৰণৰ বিতৰ্ক অৱতাৰণা কৰিব নালাগে। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰায় এই এটা মাহ ধৰি যিটো চৰ্চা লাভ কৰি আছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপিত হৈছে, সেই অভিযোগৰ পাছতেই এতিয়া শংকৰজ্যোতি বৰুৱাই তেখেতৰ যি পদ, সেই পদত্যাগ কৰিছে। আৰু তাৰ পাছত যদি আপুনি চাই তেনেহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ যি সংবিধান অনুসৰি 5 গৰাকীকৈ তেওঁলোকৰ সহকাৰী সাধাৰণ সম্পাদক আছে। ইতিমধ্যে সেই
পাঁচগৰাকী সাধাৰণ সম্পাদকৰ নাম ইতিমধ্যে আপুনি কৈছে তাৰ ভিতৰত দুটাকৈ নাম এই মুহূৰ্তত বিশেষকৈ চৰ্চা লাভ কৰিছে চাৰ্জুন হানছে হৈছে কাৰ্বি আলঙৰ এগৰাকী ব্যক্তি আৰু সমান্তৰালকৈ আন এটা নাম চৰ্চালৈ লাভ কৰিছে বৰ্তমান সহকাৰী সাধাৰণ সম্পাদকৰ উজনি অসমৰ ধেমাজি জিলাৰ প্ৰাক্তন সভাপতি দীপক শৰ্মা এই দুজনৰ ভিতৰতেই কোনোবা এজনে হয়তো ভাৰপ্ৰাপ্ত হিচাপে প্ৰায় 6 মাহ বা 3 মাহ বা 2 মাহ তেওঁলোকক দায়িত্ব দিয়া হ'ব আৰু তাৰ পাছতে উজনি অসমৰ আন এটা কণ্ঠ হৈছে সমীৰণ ফুকন ইতিমধ্যে সেই কথা আপুনি কৈছে সমীৰণ ফুকনে দীৰ্ঘদিন ধৰি সদৌ অসম ছাত্ৰ সন্থাত তেখেতে আছে বা সদৌ অসম ছাত্ৰ সন্থাত প্ৰায় মোৰ যদি কোৱাত ভুল হোৱা নাই প্ৰায় 16 পৰা 17 চন মানৰ প্ৰায় তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ যে কেন্দ্ৰীয় সমিতিৰ তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰি আছিল ইয়াৰ পূৰ্বে তেখেতে সহকাৰী সাধাৰণ সম্পাদক আছিল তাৰ পাছত মৰিগাঁও যি অধিৱেশন সেই মৰিগাঁও অধিৱেশনত তেখেতক সাধাৰণ সদস্য পদ দিয়া হৈছিল আৰু সেইগৰাকী সমীৰণ ফুকন কিন্তু ইয়াৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাৰ যিখন তেওঁলোকৰ কমিটি সেই কমিটিখনতো কিন্তু তেখেতে দাবীদাৰ আছিল সাধাৰণ সম্পাদক হিচাপে যি কি নহওক সদৌ অসম ছাত্ৰ সন্থাৰ এতিয়া বৰ্তমান সময়ত যি আভ্যন্তৰীণ যি কণ্ডল সেই কণ্ডলৰ কথা ইতিমধ্যে সকলোৱে গম পাইছে আৰু বৰ্তমান সময়ত চাৰ্জুন হানছে কিন্তু পৰৱৰ্তী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হোৱাৰ সম্ভাৱনা আছে এইকাৰণে এই কথাষাৰ মই ক'ব বিচাৰিছো চৰ্চা হৈছে আপুনি উল্লেখ কৰিছে যে সমীৰণ ফুকনকো সাধাৰণ সম্পাদক দিব পাৰে হয়তো কিন্তু ইয়াৰ কাৰণে এটা বিশেষ প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'ব কাৰণ নিয়ম অনুসৰি আছুৰ সংবিধান অনুসৰি সদ্যহতে কোনো কাৰণত সাধাৰণ সম্পাদকে যদি অব্যাহতি লয় সহকাৰী সাধাৰণ সম্পাদকৰ মাজৰ যিকোনো এজনক নিৰ্বাচন কৰা হয় উপসভাপতিৰ পৰা সভাপতিলৈ তেনেধৰণে পদোন্নতি দিয়া হয় কিবা কাৰণত সভাপতি যদি পদত্যাগ কৰে বা সভাপতিয়ে দায়িত্বভাৰ এৰে কিন্তু সমীৰণ ফুকনক যদি আনি সাধাৰণ সম্পাদক পাতিবলগীয়া হয় কিছু প্ৰক্ৰিয়া আছে কি প্ৰক্ৰিয়াৰ মাজেৰে এয়া সম্ভৱ কল্প নিশ্চিতভাৱে আপুনি ইতিমধ্যে কৈছে যে প্ৰথম অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ যি সংবিধান অনুসৰি যেতিয়া এগৰাকী সাধাৰণ সম্পাদকে তেখেতে নিজৰ দায়িত্বভাৰ অৰ্পণ কৰে দায়িত্বভাৰ এৰে তেতিয়া তাৰ পাছত সহকাৰী যিসকল সাধাৰণ সম্পাদক থাকে তাৰ ভিতৰত এজনক দায়িত্ব দিয়া হয় প্ৰথম অৱস্থাত চাৰ্জুন হানছে আমাৰ হাতত যিমান দূৰ তথ্য আছে চাৰ্জুন হানছে প্ৰথম অৱস্থাত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে তেখেতক দায়িত্ব দিয়া হ'ব কাৰণ তেখেতে যিগৰাকী বৰ্তমানৰ সভাপতি উৎপল শৰ্মা তেখেতৰ যথেষ্ট ঘনিষ্ঠ উৎপল শৰ্মাৰ বিগত যিসমূহ বছৰ সেই বিগত বছৰসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ত একেলগে অধ্যয়ন কৰি আছে একেটা কোঠাতে তেখেতে আছে আৰু সেই কথাত যদি আপুনি চাই তেনেহ'লে চাৰ্জুন হানছে কিন্তু কাৰ্বি আলং স্বায়ত্তশাসিত এগৰাকী ব্যক্তি আৰু তাৰ পাছতে তেখেতে পোৱাটো নিশ্চিত সমান্তৰালকৈ বৰ্তমান সময়ত দীপক শৰ্মা নাম আহিছে দীপক শৰ্মা হৈছে এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ ব্যক্তি তিনিগৰাকীকৈ যদি ব্ৰাহ্মণ সম্প্ৰদায়ে আছুৰ নেতৃত্ব লয় হয়তো বিভিন্ন ব্যক্তিয়ে সমালোচনা কৰিব পাৰে তাৰ বাবে কিন্তু দীপক শৰ্মা নামটো এই মুহূৰ্তত যদি চাই তেনেহ'লে যেনেধৰণে চৰ্চা লাভ কৰিব লাগিছিল তেনেধৰণে লাভ কৰা নাই আপুনি যিটো কথা প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত কৰিছে যে সমীৰণ ফুকনে পৰৱৰ্তী সময়ত কেনেধৰণে সাধাৰণ সম্পাদক হিচাপে পাব সমীৰণ ফুকনৰ যিটো যদি চাই তেনেহ'লে যি 18 তাৰিখে যি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন কাৰ্যনিৰ্বাহ দিছে সেই কাৰ্যনিৰ্বাহ সভাত প্ৰথম অৱস্থাত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে এজনক দিব তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে নিৰ্ধাৰণ কৰিব এইগৰাকী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকগৰাকীয়ে কাম কৰিব পাৰিছে নে নাই পৰা তাৰ পাছত তেওঁলোকে এখন কমিটি তেওঁলোকে পুনৰবাৰ এখন অনুষ্ঠিত কৰিব তেওঁলোকে মিটিং অনুষ্ঠিত কৰিব আৰু সেই মিটিঙতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব এখন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰিব আৰু সেই কাৰ্যনিৰ্বাহ সভাতেই পৰৱৰ্তী সময়ত সমীৰণ ফুকনক হয়তো দায়িত্ব দিয়াৰ সম্ভাৱনা আছে যদিহে চাই সদৌ অসম ছাত্ৰ সন্থাত বিভিন্ন সময়ত দেখা পোৱা যায় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকী যদি নামনি অসমৰ হয় তেনেহ'লে সাধাৰণ সম্পাদকগৰাকী উজনি অসমৰ হয় যদিহে উজনি অসমৰ সমীৰণ ফুকনক দিয়া নহয় তেনেহ'লে হয়তো সদৌ অসম ছাত্ৰ সন্থাৰ যি উজনি অসমৰ যিসকল সদস্য সেই সদস্যসকলে হয়তো বিদ্ৰোহ কৰিব পাৰে যাৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি সদৌ অসম ছাত্ৰ সন্থাত থকা প্ৰায় বিগত বহু বছৰ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে থকা সেইগৰাকী সমীৰণ ফুকনে যে পৰৱৰ্তী সময়ত সাধাৰণ সম্পাদক হিচাপে পাব সেই কথাটো এই মুহূৰ্তত নিশ্চিত কিন্তু এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান অনুসৰি যিকেইগৰাকী 5গৰাকীকৈ এই মুহূৰ্তত নাম ইতিমধ্যে আপুনি লৈছে 5গৰাকীকৈ সহকাৰী সাধাৰণ সম্পাদক আছে সেই সাধাৰণ সম্পাদকৰ ভিতৰত এগৰাকীক এই মুহূৰ্তত পৰহিলৈ দিনটোত তেওঁ এগৰাকীক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দিয়া হ'ব প্ৰায় 6 মাহ এবছৰৰ ভিতৰত তেওঁলোকে পুনৰবাৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰিব লাগিব আৰু প্ৰতিনিধি সভা আৰু সেই প্ৰতিনিধি সভাতেই পুনৰবাৰ সমীৰণ ফুকনক হয়তো দায়িত্বভাৰ দিয়াৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত যদি চাই সেই 5গৰাকীৰ ভিতৰত দুটাকৈ নাম এই মুহূৰ্তত চৰ্চা লাভ কৰিছে এতিয়া বুধবাৰৰ দিনটোত যিহেতু ৰাজ্যিক মুখ্য কাৰ্যালয়ত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰা হৈছে সভাপতি উৎপল
উৎপল শৰ্মাই আহ্বান কৰিছে সেই কাৰ্যনিৰ্বাহক বৈঠকৰ আৰু সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কোন হ'ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হ'ব এই কাৰ্যনিৰ্বাহক সভাতেই 5 গৰাকীকৈ সহকাৰী সাধাৰণ সম্পাদকৰ পৰা সৰ্জুন হানছে ৰাণা সোণাৰ দীপক শৰ্মা অভিজিত নাথকে আদি কৰি সেই 5 গৰাকী সহকাৰী সাধাৰণ সম্পাদকৰ পৰা যিকোনো এজনক দায়িত্ব প্ৰদান কৰা হ'ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ আৰু তাৰ পিছত এক সিদ্ধান্ত লৈ অনুষ্ঠিত কৰা হ'ব প্ৰতিনিধি সভা আৰু সেই প্ৰতিনিধি সভাতেই যেহেতু 4টাকৈ বছৰৰ কাৰ্যকাল এটা বছৰ পাৰ হোৱাই নাই দীঘলীয়া সময় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ জৰিয়তে সংগঠনটো চলাই নিয়াত কিছু অসুবিধা সেয়েহে চূড়ান্ত কৰা হ'ব যে স্থায়ী সাধাৰণ সম্পাদক কোন হ'ব হয়তো এই কাৰ্যনিৰ্বাহক বৈঠকত যিগৰাকী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ'ব তেওঁকেই সম্পূৰ্ণৰূপে এই দায়িত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব অন্যথা অন্য কোনো এগৰাকী সদস্যক তেওঁলোকে নিৰ্বাচিত কৰিব তেওঁলোকৰ পৰৱৰ্তী সাধাৰণ সম্পাদক হিচাপে তালে কিছু সময় অপেক্ষা কৰিব লাগিব সদ্যহতে অহা বুধবাৰে চূড়ান্ত হ'ব কোন হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ অন্তত কিছুদিনৰ কাৰণে হ'লেও সাধাৰণ সম্পাদক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিব কোনে কল্প আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ